আৰু এই কাচৰাখিনি যিখিনি মানে আনইউজুৱেল বস্তুখিনি চব এইফালৰ পৰা ওলাই আছে চাওকচোন ইমান ধুনীয়াকৈ সেইফালে বিহাৰীও শ্বুটিং কৰি আছে আৰু মোক 25 बीघा है के अरे कितना साल हो गया अचानक खेती करता बस हो गया मन है हमारे बात में बहुत हो गया तो मतलब पागलों की कोई से ना जानू देखो इधर से तो निकल হেল্ল' নমস্কাৰ সকলোকে স্বাগতম ৰাজস্থানৰ অন্য এটা ব্লগত আৰু লাষ্ট ব্লগটো দেখিছিলে আমাৰ দুজন চাচা আহিছিলে চ' তেওঁলোকে বিহাৰী আগে আহি যায় তেওঁলোকে মানে কিছুমান বস্তু লৈ আহিছিলে ডুবাইৰ পৰা চ' আজি আমি দিব গৈ আছো মানে তেওঁলোকে বহুত মৰমত আনেতো চ' বস্তুবিলাক পৰিয়ালৰ মানুহৰ মাজত তেওঁলোকে দিব যাব এতিয়া চ' আমি গৈ আছো परिवार के मानू के साथ साथ में एक मतलब उनके साथ में रहता था उधर उसको भी देख के आना उसका सामान है কিবা বস্তু আছে বোলে তাকে দিব যাম আমি এতিয়া কি আনছা চাও এটো কি চকলেট ডলার है বাহ এটো ডলাৰ লৈ আহিছে ডলাৰ চকলেট আৰু কি এটো কি এইটো ক্যান্ডি কিবা ক্যান্ডি লৈ আহিছে মানে বাচ্চা আছে চাগে হাতৰ ঘৰত ন और ये एक এইটো एक्स ब्रांड है मतलब कुल्लाड़ी उलाड़ी कोई कटने से लोग का जहाँ पे गाँव होता है ना उधर लगा মানে আমাৰ বাচ্চাবোৰক যে আৰ্নিকাটো যে ইউজ কৰো আৰ্নিকাৰ নিচিনা এটা হয় আৰু কিবা কাটা চিঙা হৈ গলে হাতে চাটে তেতিয়া এইটো লগাই দিয়ে এই সব দেने के लिए हम लोग अभी जा रहे हैं गाइस আৰু এইটো আমাৰ আজমল চাচু আৰু এইফালে এইটো ৰামচন্দ্ৰ চাচু দেই এই চাচুৱে ঘিউ বনাই তাৰমানে ঘিউৰ কাৰণে এইবিলাক ল'ব আহিছে কিবা হান্দি চান্দি লাগে ন বহুত কিবা কিবি আছে মাটিৰ বাচন চাচন ল'ব আহিছে আৰু ইয়াত মাটিৰ বাচনো বহুত কমন হয় তাৰমানে ইমান ধুনীয়া ধুনীয়া বৰ বাচন আছে চাওকচোন এনেকুৱা তোমাৰ মটকাবিলাক লাগে তাৰমানে ঘিউ চিউ ৰাখিবৰ কাৰণে চ' শেষ হৈছিলে বেয়া হৈ গৈছিলে ये बिलोना ऐसा होता है ये ऊपर से इसको हम मटका ही बोलते हैं नहीं चौड़ा होता है मटके का मुंह पतला होता है इसका देखना এইটো ঘিউ বনাবৰ কাৰণে এনেকুৱা টাইপৰ ইউজ কৰে এইটোতো পানী থোৱা হয় ঘিউ মানে ইয়াতে এনেকৈ মাৰিডাল ভৰাই দিয়েতো চ' সেইকাৰণে এই মুখখন দেখিছে পুৰা বহল হয় अभी चलते चलते हम लोग ड्राइविंग चेंज कर लिए और ये बैठ ये कहाँ कच्चे रास्ते में घुसा दिया छापरत আহিছো নাজানো আৰু ক'ত গৈ আছে গতে মই গমেই পোৱা নাই ए छापर में मेरे अंकल जी का सुनसान है ना इतना अंदर है ना ये गांव हाँ ये गाड़ी देख नहीं है देखना रास्ता ये तो वो खेत है ना गांव नहीं है ये हाँ। ये देख लो गाय बेटी है एकदम खेजड़ी के छाव में पूरा और ये मुंडिया रोड है कंकर बिछाया हुआ है थोड़ा कच्चा है थोड़ा मुंडिया रोड है कच्चा है पूरा रास्ता ही कच्चा ड्राइविंग ज़्यादा स्पीड में मतलब गाड़ी नहीं चला सकती इधर लेकिन जो आपको ये रूखापन दिख रहा है ना ये मतलब यहाँ पे गर्मी में ऐसा ही रूखापन दिखता है जब तक बारिश नहीं होगा पूरा बंजर हो ऐसे एटिया बरखुन आहार लगे लगे गुटे खेजिया हो जाए हाँ यहाँ पे पूरा खेती होता है तो बाजरे का तुम्हारा गंवार का और मोट का मूंग का तिल सब होता है इधर हाँ सीधा और ये देखो बकरियां चल रही है यहाँ पे तो गाड़ी पूरा ना मिले जे গৈ আছো ন ৰাস্তাটো দীঘলীয়া ৰাস্তাটো বহুত বেয়া উঠটো চাওকচোন গৈ ৰৈদা এই যিজোপা মানে মই ক'লো ন ৰাজ্যিক পুষ্প ৰাজস্থানৰ তাৰ তলতে ইমান ধুনীয়াকৈ জিৰণি লৈ আছে और जो राज्य पुष्प और राज्य पुष्प है वो और ये राज्य पशु है दोनों एक साथ ही देख ये राज्य পশু হয় নেকি এইটো हाँ ऊँट মানে ৰাজ্যিক বৃক্ষৰ তলত আমাৰ ৰাজ্যিক যিটো পশু আছে উটটো ধুনীয়াকৈ और इन दोनों का बहुत मतलब वो गहरा संबंध होता है खेजड़ी के साथ में भी और रोइडा के साथ में भी ऊट का हाँ ऊँट क्योंकि रेगिस्तान में यही दो चीज देखने को मिलेगा पेड़ तो इसको छाँव वहाँ मिलता है तो इनके पेड़ के नीचे ये रहता है दोनों ही राज्यिक मतलब सामान ही तीनों ही राज्य पुष्प राज्य वृक्ष राज्य फूल और राज्य पशु हाँ तीनों इधर में मिल जाएगा हाँ। और अभी एक चीज और तुमको बताता हूँ अभी सांगरी का पीक सीजन शुरू होने वाला है देखो मिमजर लग गया ये जब सांगरी लगना शुरू हो गया ना सांगरी अभी सांगरी फुलिब आरंभ कर दिसे सांगरी লাগিব এতিয়া ये मिमजर लगा है हाँ जो क्या बोलते हैं इसको हम लोग फूला फूली बोलते हैं हाँ फूल निकल रहे हैं तो अभी पूरा सांगरी होगा राजस्थान के अंदर ইমান ধুনীয়া গাঁও এখনত আহিছো একেবাৰে সুনসান একোৱে নাই এইটো ৰাস্তা খেতিৰ মাজত তেওঁলোকে থাকে ৰাস্তাটো যেতিয়া গাড়ীখন কেনেকৈ যায় তাকে ভাবিছো মইতো বিহাৰীক কৈছো গাড়ী ফচি যাব ভয় লাগে মই বালিত একদম মই ৰিস্ক ল'ব নোৱাৰো এইয়া ফচিছে না গাড়ী ফচিলে উঠাই থাকিবি গাড়ী গৰমখনত কেলা আচল কেনেকুৱা বাঞ্জাৰ ক'লে শুনিব লাগে কেনে ফচালে সি উস্তাদি মাৰিলে মইতো ড্ৰাইভিং চিটত নামি দিলো সি উস্তাদি মাৰিলে আহিব ক'লে মই জানোৱে নাহে গাড়ী ফচিলে কিন্তু গেবি দিগদাৰ আছে ৰে গাড়ী বাম্পাৰ উৰি যাব কিন্তু বাম্পাৰ উৰি যাব গাড়ী গম পালি তো ই মোক ড্ৰাইভিং শিকাই জানে গাইজ ই মোক ড্ৰাইভিং শিকাই সি চেষ্টা কৰিলে গাড়ী দবি যাব ক্লাছ এস্কেলেটাৰ যিমান দিবি গাড়ী সিমানে সোমাব তলত এই গাড়ী নিয়মে এইটো আৰু ভেনৰ লগত সব গাড়ী তুলনা নকৰিবি
গাড়ীখন ঘূৰাইছে এতিয়া লেভেল তাৰ লেভেল দেখছে নাই মোক ড্ৰাইভিং চিটামান নামাইছে তুমছে নি হোগা মই গাড়ীৰ পৰা নামিয়ে মই গম পাইছো এই ৰাস্তাটো গাড়ী নোসোমাই বুলি ज्यादा स्टाइल नहीं সি মোক শিকায় ৰাজস্থানত গৰম পৰা আৰম্ভ কৰিলে একদম মাথাত কাপোৰ ল'বই লাগিব নহ'লে একদম ৰ'দটো পুৰা বহুত বেয়া অৱস্থা কৰি দিয়ে একদম কেনেকুৱা লাগি আছে না মৰুভূমি গোটেই মৰুভূমিত অহাৰ নিচিনা লাগিছে একো নাই দূৰ দূৰণিলৈ মানুহ এটা যে দেখাই পোৱা নাই ইমান দূৰ ৰাস্তা মই ড্ৰাইভ কৰি আহিছোঁ ৰাস্তাত এখন বাইক পাছ হৈ গৈছে ভাবক কিমান চুনচান এৰিয়া এটাত আহিছোঁ নাজানো আৰু চাচুৱে ক'ত লৈ আহিছে এলা পিছফালে বিহাৰী আহি আছে নোৱাৰিলে গাড়ীখন সি মানে ওপৰলৈ লৈ আহিব ৰাস্তাটো এই গাড়ীৰ ভিতৰত দাবি গৈছে দেখিছেনে গাড়ী ৰাস্তা দেখিলে গম পায় গাড়ী যাব নাই সি আৰু জানে অভাৰ স্মাৰ্ট কৰি এতিয়া মোৰ গাড়ী বাম্পাৰ উৰাই পেলালে হয় ভাগ্য ভাল ফচিছে গাড়ীখন ষ্টাৰ্টিং হওঁতে না আগত গৈ ফচিলেতো দিগদাৰ হ'লে হয় আমি ইমান দূৰ খোজকাঢ়ি আহিছোঁ বাপৰে এইবিলাক গোটেই এই ঘৰ মানুহ কেনেকৈ আছে চাওকচোন ইমান দূৰ চুংচান একেবাৰে আচৰিত লাগি গৈছে খোজকাঢ়ি মোৰ ভৰি বিষাই গ'ল बिहारी कैसे रहता है यार इंसान कुछ नहीं है मुझे तो ये जगह देख के ना वो द गॉड स्टोरी वो वाला याद आ गया मूवी का इधर से गांव कितना दूर है तुम्हारा 2-3 किलोमीटर होगा ऐसे एरिया जहाँ से गांव कम से कम 15-20 किलोमीटर दूर रहेगा कुछ नहीं होगा चारों तरफ ऐसा 50-60 किलोमीटर दूर रहेगा उधर ऐसा ही मिलेगा बाप रे मैं फर्स्ट टाइम एक्सपीरियंस करिसु इमान भितरत इन लोगों की दुनिया अलग ही है हाँ अलग ही है ऐसा ही तो लग रहा है तो लगता है कहाँ रह रहे भाई रात बिरात कुछ भी हो सकता हाँ है इमरजेंसी कहाँ ना गाड़ी का व्यवस्था है ना यहाँ गाड़ी आएगी रास्ता का सड़क का हाल देखो गाइस मतलब राजस्थान का अलग अलग एरिया में अलग अलग यही है स्पेसिफिक विशेषता है আমাৰ আজমল চাচুৰ এয়া ফ্ৰেণ্ডৰ ঘৰ হয় দেই এইটো চাওক না ইমান ধুনীয়া চলে গিয়া এই ফেমিলি গোটেইখিনি তাতেই থাকে মই হা এইবিলাক চাওক না মই সৰু সৰু এইবিলাক কিবা কিবি বনাই থৈ দিছোঁ বহুত ধুনীয়া হয় छोटा छोटा झोपड़ी ये किसके लिए है उसके बच्चे के लिए बकरी का बच्चे के लिए वो ऐसा ही बना दिया ना कितना क्यूट है रे देखो ये और ये बाथरूम लेट्रिन और ये सब ছাগলী ছাগলী থাকে ধুনীয়া হয় আমি এতিয়া গৈ আছোঁ বিদাসৰ আহিছোঁ এয়া আমি ইয়াতে মানে সৰিয়হৰ অকণমান কিবা এটা আলোচনা কৰিব আহিছোঁ সৰিয়হৰ বীজটো আমি ইয়াতে পেৰিম তাৰমানে তেলটো যিটো পিয়'ৰ তেল হয় চ' আমি তাৰ কামত এতিয়া গৈ আছোঁ আৰু ৰাজস্থানত গৰম পৰিলে দেই বেছি গৰম নহয় বাৰু 27 ডিগ্ৰী নেকি কিतना ডিগ্ৰী 37 ডিগ্ৰী চৰি 27 ডিগ্ৰী নহয় এতিয়া 37 ডিগ্ৰী হৈ আছে বহুত বেছি গৰম মোৰ একদম মাথা মানে বিষৰ অৱস্থা নোহোৱা হৈ গৈছে আৰু মই মূৰত পানী ঢালি লৈছোঁ তাৰমানে ইমান গৰম পৰা আৰম্ভ হৈছে কেনেকৈ যে মানুহ ছাৰ্ভাইভ কৰে মোৰ বিলিভ নকৰিবা মোৰ উশাহ চুকা পুৰা বন্ধ হৈ গৈছে 3বাৰ মূৰত পানী ঢালিলোঁ মই ইমান বেয়া অৱস্থা মোৰ তাৰপিছত এতিয়া আমি গৈ আছোঁ আৰু চাওঁ সৰিয়হৰ তাতে যাম এতিয়া কেনেকৈ পেৰে কি পেৰে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম বিহাৰীয়ে যে আজি ক'ত লৈ ঘূৰি আছে ক'ত এইবিলাক খেতিৰ মাজত আহিছোঁ দেখিছেনে এইটো ইয়াতে চাট বঢ়াই দিছোঁ মই এই চাচ লৈ আহিছে সি গৰমত খাব এইটো এটা আগত লৈ গৈ আছে তাৰপিছত এইটো মোৰ অৱস্থাটো দেখিছেনে চাওকচোন এইবিলাক কাপোৰ চাপোৰ মাৰি মানে বিৰাট গৰম নোৱাৰি তাৰমানে মোৰ অৱস্থা বেয়া হৈ গৈছে একদম মূৰৰ ওপৰত সূৰ্য আৰু মই ভাবিছিলোঁ যে এইবাৰ মই অলপ ৰাজস্থানত কেইদিনমান থাকি যাম ভিডিঅ' চিডিঅ' বনাম নাই নহ'ব মই নেক্সট উইদিন 1 উইক মই টিকেট কৰিব লাগিব কাৰণ মোৰ গা বেয়া হৈ আহিছে একদম মাথাটো এনেকুৱা বিষাইছে মানে আপুনি বিশ্বাস নকৰিব পানী দিয়াৰ লগে লগে মোৰ মাথাটোৱে ব্ৰেইনটোৱে পানীটো শুঙি লৈ গৈ আছে ইমান গৰম তাৰমানে এই চাওকচোন টেম্পাৰেচাৰ মানে ৰ'দ দেখিলে গম পাব এইয়া এই বালিটোৰ কাৰণে গৰম পৰে ৰাতি এই বালিখিনিৰ কাৰণে ঠাণ্ডাও পৰে তাৰমানে মৰুভূমিত এইটোৱে তোৰ মাথা বিষাইছে বিৰাট মাথা বিষাইছে ৰাজস্থানত অহাৰ পিছতে প্ৰথম চাহ খাই আছে আজি ইমান দিন পিছত মই চাই নাখাওঁ চেনি পুৰা দিছে নেকি নাই চেনি মানা কৰিছিলোঁ ন চেনি নাখায় খেতিৰ অঞ্চলত আহিছোঁ ইমান যে ধুনীয়া এইবিলাক গোটেই ঘেঁহুৰ খেতি যিটো ৰাজস্থানত কানক বুলি কয় চাওকচোন এইবিলাক গোটেই খেতি আৰু সেইটো ঘৰ এইমাত্ৰ চাহ খাই মই ওলাই আহিছোঁ বহুত ধুনীয়া পৰিৱেশ ইয়াত আমি আহি এয়া সৰিয়হৰ খেতিৰ ওচৰত আহি পাইছোঁ এইটো সৰিয়হৰ এইবিলাক সৰিয়হ মাৰি আছে দেখিছেনে মেচিনৰ সহায়ত আৰু এটা গছ দেখুৱাই এই গছজোপা চাওক এয়া জিলমিল শাক দেই এয়া গোটেই জিলমিল শাকৰ খেতি বিহাৰীয়ে আজিহে চিনি পাইছে মানে এইটো যে শাক খাই বুলি আমি মানে যাৰ ঘৰত আহিছোঁ তেওঁলোকে মানে ক'লে আৰু এতিয়া এইটো
খাটাহে বুলি ক'লে আৰু কিন্তু এতিয়া এই বীজটো ওলাই গৈছে যে সেইকাৰণে এতিয়া নাখায় বোলে এতিয়া খোৱাৰ কাৰণে অনুপযোগী এতিয়া গৰু ছাগলীয়ে খাব पागलों की कोई से ना जानू देखो इधर से सरसों निकल रहा है और इसमें से फिल्टर होके निकलेगा बाहर हाँ फिल्टर ऐसा एक भी कचरा नहीं मिलेगा इसके अंदर देखो ये मशीन ट्रैक्टर के पीछे लगी हुई है और उसी साइड में सरसों निकल रहा है सरसों के बीज होते हैं ना एकदम प्यूरीफाई होके वो फिल्टर होके निकल रहे हैं और इस साइड में कचरा होता है ना वो कचरा ये इसे इधर निकल जाएगा ये कचरा गाय और भैंस खाती है ना तो बहुत ज़्यादा दूध देती है बहुत पौष्टिक होता है ये कचरा सरसों का অলমোষ্ট আজিৰ কাৰণে সৰিয়হখিনি পেৰি হৈ গ'ল আৰু এইবিলাক কচৰাবিলাক আৰু এইফালে আমাৰ এয়া তেওঁলোকে মানে যিসকলে কাম কৰে তেওঁলোকে ধুনীয়াকৈ সৰিয়হবিলাক এনেকৈ বান্ধি আছে অঁ বাকী আছে অঁ তাতে আৰু আছে সেইখিনি আনিব গৈছে নেকি অঁ মানে এইবিলাক জেগাই জেগাই সৰিয়হবিলাক থৈ দিছে গম পাইছেনে থৈ দিয়াৰ পাছত মানে ট্ৰেক্টৰখন গৈ আছে য'ত পেৰিব ট্ৰেক্টৰখন গৈ আছে তাৰমানে চবতে সকলো চবতে মানে এনেকৈ এনেকৈ বস্তাবিলাক থৈ দিছে এইবিলাক অলৰেডি মানে ওলাই হৈ গ'ল সৰিয়হবিলাক আৰু এইখন যিখন কিয়া ঠাইয়ে গাড়ী কাম ট্ৰেক্টৰখন তাত গৈছে তো তাত যিখিনি সৰিয়হখিনি মেলা হৈ আছে ইয়াৰ সৰিয়হখিনি দেখিছেনে মাৰি থৈ দিছে এই সৰিয়হখিনি এতিয়া মানে ট্ৰেক্টৰখনৰ মাধ্যমেৰে উলিয়াব আৰু গুটিবিলাক আৰু এই কাচৰাখিনি যিখিনি মানে আনইউজুৱেল বস্তুখিনি চব এইফালৰ পৰা ওলাই আছে চাওকচোন ইমান ধুনীয়াকৈ সেইফালে বিহাৰীও শ্বুটিং কৰি আছে আৰু ময়ো কৰি আছোঁ এইফালৰ পৰা ধুনীয়াকৈ কাচৰাখিনি এইফালে ওলাই গৈ আছে কি চালিয়া ন মই দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম মোৰ এক্সপিৰিয়েঞ্চ হয় এইটো মই চ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইমান ধুনীয়াকৈ এইবিলাক ওলাই গৈ আছে এইখিনি মানে গাই ভেঁচক খুৱাব আৰু গৰু ছাগলী আৰু যি পোহনীয়া জীৱ জন্তু আছে সিহঁতক খুৱাব আৰু এইসকল যিসকল লোক দেখিছে এওঁলোক হৈছে এয়া মানে সৰিয়হৰ খেতিৰ লগত জড়িত লোক এতিয়া বিহাৰীয়ে কিবা সুধিব কিবা ইণ্টাৰভিউ ল'ব নেকি ইমান ধুনীয়া মানুহজন চাওকচোন এই হৈছে কিন্তু কাম কৰিবলৈ এৰা নাই हाँ 25 बीघा है 25 बीघा है अरे कितना साल हो गया खाना खेती करता बस ये बस हो गया मन है हमारे बाप ने बहुत हो गया तो मतलब पीढ़ी दर पीढ़ी चल रहा है इनको पिताजी भी करते थे इनको 80 साल उम्र हो गए तो हर साल करोगे मेन इनकम सोर्स वही है ना कोई काम को बार मेन इनकम सोर्स यही है खेती है सरसों का और सरसों का भाव का ही चल रहा बात लगभग 6,500 कुंटल के 6,500 कुंटल जा रहे और यहाँ के लड़की नहीं हाँ तो ये बहुत माहिर है इस खेती के लिए और कहीं पर भी सरसों निकालना होता है तो इनको बुलाया जाता है क्योंकि सरसों स्पेशलिस्ट है हाँ नॉलेज है बुलाए कहीं स्पेशल कहीं था मैं स्पेशल कहीं है मैं तो दिवस जोरदार काम किस है दिन का कितना मिनट काट दो दिन का 50 काट जा 40 काट जा 30 काट जा कितने घंटे काम करते हैं पूछो कितना घंटा काम करते घंटा 13 कर जा 10 कर जा 5 कर जा हैं वो तो डिपेंड करता है ना कहीं नहीं मिले उसके हिसाब से 10 12 13 कितना जितना माल है उसके हिसाब से ये काम मेन काम कहीं करो देख खेती का बाड़ी खेती बाड़ी का काम करते हैं और नाम आगो है कहीं कन्यालाल जी जाखड़ है अभी तो मतलब बहुत गर्मी पड़ने लगी है ना राजस्थान में करना पड़े तो आपको सहन होता है गर्मी में दिक्कत नहीं है गर्मी में बोले लगता है तो कोई उपाय नहीं है घर चलाने करना ही पड़ता है घर चलाने के लिए करना पड़ता है ये होता है करना पड़ा है पेट के लिए सब करना पड़ता है गर्मी हो सर्दी हो ठंडी हो बारिश हो तो खूब धुनिया লাগিছে আজি আপোনাৰ কেনেকুৱা লাগিছে আমাৰ এইটো পৰিৱেশ জনাই দিব কমেন্ট কৰি এইগৰাকী হৈছে ট্ৰেক্টৰ চালক দেই তেওঁ জনাব দেখোন বিহাৰী जाइल का है और ट्रैक्टर का एक जहाँ हो खाई आपने घंटे का कितना ली घंटे के हिसाब से लेते हैं 1 घंटात 1200 टका लय हाँ और 1 घंटा में कितना निकल जाता है वैसे माल पर डिपेंड करता है फिर भी मैक्सिमम ज़्यादा से ज़्यादा 4-5 क्विंटल घंटा में निकल जाता है ना फल के हिसाब से हाँ 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 और फल के हिसाब से निकलेगा हाँ 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 फसल का फल के हिसाब से हाँ ये मतलब अपार सीजन तो है और सरकार काम करो बाद में और नहीं काम करो फिर और बारिश के टाइम अक्टूबर नवंबर में तेरा उड़ा तरफ तैयार हाँ तो खेत की बुआई भी करते हैं इनके पास हेल्प भी है सही भी है
तो मतलब बीजने का भी काम करते हैं और खड़ा निकाल देना, ये बीज भी निकालने का, दोनों काम करते और हैं। सरसों तो पूरी साल होता नहीं है, तो बाकी टाइम में क्या करते हैं? वही तो बोल रहा हूँ ना, हाँ। खेत की बुआई करते हैं। बुआई माने की? बुआई मतलब ये बोना, बीज बोना। हाँ, अभी माने- बारिश का सीजन आएगा तो पूरा सीजन बाजरा, तुम्हारा गंवार, ये मोट, ये सब आएगा। মানে তেওঁলোকে ৰুবলৈ আৰম্ভ কৰে বৰষুণৰ বতৰত, তাকে কৈছে। বোৱাৰী মানে মই বুজি পোৱা নাছিলোঁ। মানে তেওঁলোকৰ প্ৰধান উৎস হৈছে খেতি, আৰু ইয়াত সৰিয়হৰ খেতি যথেষ্ট পৰিমাণে হয়, আমাৰ অসমতো হয় বাৰু, কিন্তু ইয়াতে মানে তেওঁলোকে প্ৰাইম চ'ৰ্চ অফ ইনকাম খেতি বাৰীয়ে হয়। আৰু মোৰ সেই পিছফালে ট্ৰেক্টৰখন তাতে গৈছে এতিয়া, ট্ৰেক্টৰখনে এতিয়াও তাতে মানে এয়া সৰিয়হটো মাৰি আছে। আৰু মোৰ ভাষাটো মানে কেনেকুৱা উল্টা পুল্টা হৈ গৈছে ন, মানে আধা হিন্দী, মাৰোৱাৰী, অসমীয়া, ইংলিছ চব মিক্স হৈ গৈছে। মই যে কেনেকৈ শুধৰাও নিজকে মই একদম ভাবিব পৰা নাই। তাৰমানে আচলতে এইবিলাক মানে কিয় খেতিবিলাক দেখুৱাই থাকোঁ জানানে, এইবিলাকৰ পৰা আমি শিকিব লগা বহুত আছে। কাৰণ ৰাজস্থান এনেকুৱা এখন ষ্টেট হয় য'ত পানীৰ বহুত আকাল তাৰমানে, আৰু মাটিবিলাকো ইয়াত মানে সেই ইমান ভাল মাটি নহয় আমাৰ অসমৰ নিচিনা। চ' ইয়াৰে সেই বালিৰ লগত বেলেগ মাটি ব্যৱহাৰ কৰি মিক্স কৰি সাৰুৱা কৰাৰ পাছতহে মানে খেতি কৰে, আৰু যথেষ্ট পৰিমাণৰ কষ্ট হয়। আৰু এই ব্ৰহ্ম ৰ'দত মানে অৱস্থা বেয়া হৈ গৈছে, মোৰে মানে কেনেকুৱা লাগি গৈছে, আধা ঘণ্টা হোৱা নাই মোৰ এইখিনি জেগাত থকা, কিন্তু মূৰত সূৰ্যটো এনেকৈ আছে, আৰু মানে উশাহ চুশাহ বন্ধ হৈ লোৱাৰ নিচিনা। এনেকুৱা মানে অদ্ভুত এটা অশান্তিকৰ গৰমত যে তেওঁলোকে কাম কৰে, সেইকাৰণে মানে তেওঁলোকক মই চালুট দিব লাগিব। আৰু মোৰ সঁচাকৈ বহুত বেছি ভাল লাগে, আৰু মোৰ বেয়াও লাগে ক'ব গ'লে। কিন্তু আচলতে তেওঁলোকে এনেকৈ খেতি কৰে কাৰণেহে আমি আমাৰ ডাইনিং টেবুলখনত বা আমাৰ ভাতৰ থালিখনত আমি ইমান ধুনীয়াকৈ খাব পাৰোঁ ন। চ' সেইবিলাকে কিছুমান সৰু সৰু কথা। আৰু এতিয়া যাৰ খেতিত আহিছোঁ নহয়, এইমাত্ৰ সৰিয়হৰ খেতিখিনি যে দেখুৱালোঁ, তেওঁলোকৰ মানে এইটো এটা এনেকুৱা পুখুৰী টাইপৰ হয়, ইয়াত পানীখিনি ষ্ট'ৰ হয়। আৰু এই পাইপবিলাক দেখিছেনে, মই আগতেও কৈছোঁ যে ৰাজস্থানত ড্ৰিপ ইৰিগেশ্যন ছিষ্টেমটো ইউজ কৰা হয়, য'ত মাটিৰ তনেৰে পাইপ যায়, আৰু য'ত য'ত পানী লাগে সেনেকৈ মানে পাইপবিলাক লাগি থাকে, তাত পানীবিলাক এনেকৈ পৰি যায় তাৰমানে, আৰু ফচলবিলাকে যিখিনি পৰ্যাপ্ত পানী পাব লাগে তাহাঁতে পাই যায়। চ' এইটো এটা পানীৰ এনেকুৱা এটা কোণ তেওঁলোকে বনাইছে, বৰষুণৰ পানীও ষ্ট'ৰ হয় ইয়াত, আৰু ইয়াত মাটিৰ তলৰ পৰাও পানী আহে। আৰু এইখিনি অঞ্চলৰ পানীখিনি নিমখীয়া নহয় কাৰণে ইয়াত খেতি যথেষ্ট পৰিমাণে ভাল হয় দেই। কিন্তু মই যিখিনি অঞ্চলত থাকোঁ, মোৰ গাঁও বা আমাৰ বিহাৰী ছাৰৰ যিখিনি অঞ্চলত মাটি আছে, সেইখিনি অঞ্চলৰ মানুহখিনিয়ে খেতিটো অকল বৰষুণৰ পানীৰ ওপৰতহে নিৰ্ভৰশীল। কিন্তু ইয়াৰে মানুহখিনি নহয়, ইয়াৰে মানুহখিনি এনেকুৱা পানীবিলাক এনেকুৱা ষ্ট'ৰ কৰিব পাৰে, আৰু মাটিৰ তলৰ পৰা বৰিঙৰ জৰিয়তে যিটো পানী ওলায়, সেই পানীখিনিও ফচলৰ কাৰণে যথেষ্ট উপযোগী। চ' ইয়াত দেখিছে এইবিলাক গোটেই ঘেঁহুৰ খেতি কৰা হৈ আছে, আৰু এইখিনি পানীয়ে যায় এনেকৈ ছুইচ দিয়াৰ পাছত যিমান খেতি আছে, যিমান বিঘা মাটি আছে, চব মাটিয়ে মানে গোটেইখিনি খেতিয়ে পাই যায় আৰু। চ' এই ড্ৰিপ ইৰিগেশ্যন ছিষ্টেমটো ইয়াত ব্যৱহাৰ কৰা হয় ৰাজস্থানত বিশেষকৈ, যিহেতুকে ইয়াতে পানীৰ অভাৱ আৰু বৰষুণো কম সেইকাৰণে। আৰু এইটো ঘৰ হয়, তেওঁলোকে খেতিৰ মাজতে এনেকৈ ধুনীয়াকৈ ঘৰটো বনাই ইয়াতে ধুনীয়াকৈ জীৱন যাপন কৰিছে। ইয়াতে খেতিও কৰে, পশুপালনো কৰে, কিন্তু ইয়াতে মীন পালন নাই, বাকী গোটেইখিনি পালন আছে। গৰু, ম'হ, ছাগলী গোটেইখিনি ইয়াতে মানে তেওঁলোকে পালন কৰে। আমিতো যোৱা কথা আছিলে, তই ক'ত গৈ আছ? এই জোৱাৰী মানে এয়া আহিছে যে, তাক সি কিবা গিফ্ট লৈহে যাব। সি গিফ্ট লৈহে যাব। জোৱাৰী একে কথা দে, ই এতিয়া ল'ব মানে কিবা দিব, তিলক কৰি আছে। আমি যাম যে, আৰু ফাৰ্ষ্ট টাইম আহিছে বিহাৰী। আল্টিমেটলি বিহাৰী পইচা ল'বই আহে চবতে, দেখিছেনে? বা বিহাৰী মালামাল আজি। আৰু চাচু এতিয়া মালামাল হ'ব। আতে ৰেতে মানে এইটো এটা ট্ৰেডিশ্যন হয়, আহিলে মানে এনেকৈ দিয়ে তাৰমানে। হাঁহি দেখিছান নাই? চ' গোটেই দিনটো ঘূৰিলোঁ, ঘূৰি মেলি এতিয়া ঘৰ আহি পালোহি, প্ৰায় 6টা বাজিলে। আৰু এয়া আছিলে আৰু আজি এটা ভিডিঅ' এটা দেখালোঁ আপোনালোকক, আমি ক'ত গ'লোঁ, কি কৰিলোঁ। আচলতে আমাৰ খুৰাৰ লগত এজন মানুহ কাম কৰিছিলে, চ' তেওঁ মানে তেওঁৰ বাচ্ছাবিলাকৰ কাৰণে চকলেট, কেণ্ডি চেণ্ডি কিবা কিবি দি পঠাইছে। চ' তাতে আমি দিবলৈ গৈছিলোঁ, আৰু খেতি চেতিৰ অঞ্চলটো দেখুৱালোৱে। চ' এনেকুৱাই আৰু ৰাজস্থানত মানে প্ৰব্লেম কি জানানে, বহুত বেছি গৰম পৰিলে মানে মোবাইলৰ বেটেৰীটো ড্ৰেইন হৈ যায়, ইমান সোনকালে চাৰ্জ যায় নহয়। মোৰ 6000 mAh বেটেৰী নেকি, কেতিয়া শেষ হৈ যায় মই নিজে গম নাপাওঁ। আৰু চাৰ্জাৰডালত চাৰ্জিং কৰিলেও মানে চাৰ্জাৰ ইমান জল্দি নহয়, যেনেকৈ বহুত বেছি কম টেম্পাৰেচাৰটো বেটেৰী ড্ৰেইন হৈ যায়, বেছি মানে হাই টেম্পাৰেচাৰটো বেটেৰীটো ড্ৰেইন হৈ যায়। আৰু ফোনটো ইমানেই হিট হয়, তাৰমানে ভিডিঅ' চিডিঅ' একোৱে কাম নিদিয়ে, 4Kও কাম নিদিয়ে,
একোকে কাম নিদিয়ে তাৰমানে 4K টো চলাবই নোৱাৰো ইমান গৰম তাৰমানে চ' সেয়া আৰু এতিয়া মোবাইল চোবাইল খালী কৰিব লাগিব আৰু মোৰ লেপটপটো মই অনা নাই গোটেই মোৰ ষ্ট'ৰেজ ফুল হৈ গৈছে কিমান ভিডিঅ' দিছোঁ ইমানে ভিডিঅ' দিছোঁ মানে ষ্ট'ৰেজ পুৰা ফুল হৈ যোৱাৰ নিচিনা হৈছে বাৰে বাৰে ষ্ট'ৰেজ ক্লিন কৰি থাকিব লাগে মানে ভিডিঅ' ক্ৰিয়েটাৰবোৰৰ কাৰণে মানে 1 TB চাফিচিয়েণ্ট নহয় আৰু এনেকুৱা আৰু মোৰটোতো আইফোন চাইফোন নহয় মোৰ কিবা মই ভিভ'ৰ X200 এটা ইউজ কৰি আছোঁ ফোনটোৰ কেমেৰা কোৱালিটি ভাল হয় মই এতিয়া ফ্ৰণ্ট কেমেৰা দি শ্বুট কৰি আছোঁ কোৱালিটি বহুত ভাল হয় কিন্তু সেয়া আৰু গৰমত মানে বেটাৰী বহুত জলদি ড্ৰেইন হৈ যায় 6000 mAhৰ বেটাৰী চাগে মোৰ ইমান মনত নাই কিন্তু সিমানে হ'ব আৰু অল্টাৰনেট ফোনটো বিহাৰীত আছে বিহাৰীৰটো 5000 mAh পাৱাৰৰ বেটাৰী সেইটো ফোনটোতো আৰু ভাল হয় IQৰ চ' দুইটা ফোনে কাম নিদিয়া হৈ যায় তাৰমানে ইমান বেছি হিট হৈ যায় চ' এনিৱে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আৰু